Hello students, welcome to Shava Pachala. আজি তোমালোকৰ অসমীয়াৰ যেটো প্ৰাচীন ভাৰতীয় শিক্ষা হি চেপ্টাৰটো আলোচনা কৰিম। গতিকে আলোচনা কৰাৰ উপৰিও তোমালোকৰ যিখিনি পিছত অনুশীলনীৰ কোৱেশ্চন আছে সেইখিনি আলোচনা কৰিম। গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, প্ৰথমতে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটি কোনে লিখিছিল? হেমচন্দ্ৰ গোস্বামী দেৱে। এতিয়া তোমালোকে চেপ্টাৰৰ যি প্ৰত্যেকটো শাৰী বহুত ইম্পৰ্টেণ্ট। গতিকে কি কৰিবা তোমালোকে চেপ্টাৰটো ৰিডিং মাৰিবা প্ৰথমে নিজে 2-3 বাৰ। ইয়াৰ পিছত তোমালোকৰ যিখিনি অনুশীলনীৰ কুৱেশ্যন আছে মই ধুনীয়াকৈ একদম শ্বৰ্ট ফৰ্মত লিখি আনিছোঁ যাতে 1 মাৰ্কো কম নোপোৱা, যাতে একদম ফুল মাৰ্কছ পোৱা। গতিকে কুৱেশ্যনখিনি এতিয়া চাই থাকা। ইয়াৰ উপৰি শব্দাৰ্থখিনি চাবা তোমালোকে, এইখিনি চাই ল'বা। এতিয়া চোৱা কুৱেশ্যনসমূহ। প্ৰথমে দিছে ভাৱ বিষয়ক যে চমু উত্তৰ লিখা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখিব দিছে আমাক। অ'কে, চ' ইয়াৰ উত্তৰ যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল জীৱক, পাণিনি, চাণক্য আৰু অংগুলিমাল। ইয়াৰ পিছত চোৱা নেক্সট নম্বৰ কুৱেশ্যনটো যে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? উত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা বেক্ট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহু ছাত্ৰ আহি পঢ়িছিল। ইয়াৰ পিছত চোৱা নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল? উত্তৰ নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। চোৱা যে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? উত্তৰ উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিলে। চোৱা যে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল আৰু নিমন্ত্ৰণ কৰা ৰজাজন কোন? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ আছিল ইউয়ান চিয়াঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক নিমন্ত্ৰণ কৰা ৰজাজন আছিল কোন? ভাস্কৰ বৰ্মা। প্ৰথম চোৱা যে কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? উত্তৰ উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন যে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। উত্তৰ প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ মূল উদ্দেশ্য হৈছে প্ৰাচীন ভাৰতৰ শিক্ষা পদ্ধতি, তাৰ আদৰ্শ, বিষয়বস্তু, শিক্ষালয়, শিক্ষক আৰু ছাত্ৰৰ ভূমিকা আদিৰ বিষয়ে বুজি পোৱা। প্ৰাচীন ভাৰতত শিক্ষা প্ৰদানৰ বাবে তক্ষশিলা, নালন্দা, শ্ৰীধান্যকটক, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীল আৰু উজ্জয়িনী আদি প্ৰসিদ্ধ বিশ্ববিদ্যালয় আছিল। এইসকল শিক্ষাকেন্দ্ৰত হিন্দু আৰু বৌদ্ধ দুয়ো ধৰ্মৰ শিক্ষা দিয়া হৈছিল। পাঠ্য বিষয়ৰ ভিতৰত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আত্মবিদ্যা, বেদ আদি বিষয় অগ্ৰগণ্য আছিল। শিক্ষাৰ অন্যতম লক্ষ্য আছিল অসৎ প্ৰবৃত্তিসমূহ পৰিত্যাগ কৰি সৎ প্ৰবৃত্তিৰ বিকাশ ঘটোৱা আৰু ছাত্ৰক জীৱন যুদ্ধৰ বাবে সাজু কৰা। বিশ্ববিদ্যালয়সমূহত বিনামূল্যে ছাত্ৰাবাস, পুথিভঁৰাল, বিভিন্ন কলা শিক্ষা আদিৰ সুব্যৱস্থা আছিল। বিক্ৰমশিলাত 10 গৰাকী অধ্যাপক আৰু 4খন সত্ৰ আছিল, য'ত বিনামূল্যে ছাত্ৰৰ থকা খোৱাৰ সুবিধা দিয়া হৈছিল। উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ পাঠ দিয়া হৈছিল আৰু ই পণ্ডিতসকলৰ মিলনভূমি হিচাপে পৰিচিত। নালন্দা বিশ্ববিদ্যালয়ত উচ্চমানৰ শিক্ষা দিয়া হৈছিল, য'ত সকলো ছাত্ৰ নামভৰ্তি কৰিব নোৱাৰিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক, ব্যাকৰণ পণ্ডিত পাণিনি, ৰাজনীতি বিজ্ঞানী চাণক্য আৰু চীনা পৰ্যটক ইউয়ানচাং আদি ব্যক্তিসকলে এইসকল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। এই পাঠটিৰ জৰিয়তে আমি উপলব্ধি কৰিব পাৰোঁ যে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা উচ্চ আদৰ্শৰ অধীনত চলা এক উন্নত ব্যৱস্থা আছিল। এই আদৰ্শ অনুসৰণ কৰি আজিৰ ছাত্ৰ সমাজে নিজকে সুনাগৰিক হিচাপে গঢ়ি তোলা উচিত। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যনটো যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া, বা এনেকৈও কুৱেশ্যন আহিব পাৰে যে প্ৰাচীন ভাৰতৰ কেইটা বিশ্ববিদ্যালয় আছিল, প্ৰত্যেকৰে নাম লিখা। উত্তৰ প্ৰাচীন ভাৰতৰ 6খন প্ৰখ্যাত বিশ্ববিদ্যালয় আছিল। এক হ'ল তক্ষশিলা বিশ্ববিদ্যালয়। এতিয়া চোৱা তোমালোকক এই কুৱেশ্যনখিনি যে কৈ আছোঁ, এই 6 নম্বৰ কুৱেশ্যনটো ইয়াতেই সাঙুৰি খাই গৈছে, বুজি পাইছানে? গতিকে 6টো এক্সট্ৰাকৈ নিলিখাও হা। এইটো 6 নম্বৰ কুৱেশ্যনেৰে এইখিনি লিখি ল'বা, 6 নম্বৰ হৈ যাব যে তক্ষশিলা বিশ্ববিদ্যালয়। তক্ষশিলা বিশ্ববিদ্যালয়ত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা, হাতেৰে কৰা বিদ্যা শিক্ষা, মুঠ 18 বিধ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্যও এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত পশ্চিমৰ পৰা পাৰস্য, বেক্ট্ৰিয়া, মগধ আৰু চীন দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। ছেকেণ্ড হ'ল যে শ্ৰীধান্যকটক বিশ্ববিদ্যালয়। শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত অৱস্থিত আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন, হয়নে? ইয়াত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ দুয়োবিধ শিক্ষা প্ৰদান কৰা হৈছিল। তাৰপিছত চোৱা নেক্সট 3 নম্বৰ যে নালন্দা বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু
অংকশাস্ত্ৰৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল। এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ নাম আছিল শিলভদ্ৰ। নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নতলীয়া পুথিভঁৰাল ৰত্নোদধি আৰু এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ চীনদেশৰ ইউয়ান চাঙক কামৰূপ ৰাজ্যৰ ৰজা ভাস্কৰ বৰ্মাই নিমন্ত্ৰণ কৰিছিল। 4 হ'ল উদান্তপুৰ বিশ্ববিদ্যালয়। উদান্তপুৰ বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল। এই পুথিভঁৰালটো মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। 5 হ'ল তোমাৰ বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। বিক্ৰমশিলা বিশ্ববিদ্যালয়ত 6খন উচ্চ বিদ্যালয় আৰু 108 জন অধ্যাপক আছিল। ছাত্ৰ থাকিবৰ নিমিত্তে 4খন ছাত্ৰাবাস আছিল। 6 হ'ল উজ্জয়িনী বিশ্ববিদ্যালয়। উজ্জয়িনী বিশ্ববিদ্যালয়ত ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। অ'কে ষ্টুডেণ্ট, এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো যে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? উত্তৰ: আৰ্য শিক্ষাৰ কলাবিদ্যা 64টা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ 11টা কলাবিদ্যা বিভাগত শিক্ষা প্ৰদান কৰা হয়, যেনে সাহিত্য, বিজ্ঞান, শিল্প, হাতেৰে কাম কৰা বিদ্যা, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা, সংগীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা। 7 চোৱা যে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা। উত্তৰ: প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ সক্ষম হৈছোঁ। এক হৈছে যে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য আছিল মানুহৰ সৎ প্ৰবৃত্তিবোৰ গঢ়ি তোলা আৰু অসৎ প্ৰবৃত্তিবোৰ মনৰ পৰা আঁতৰ কৰি মানুহক জীৱন যুদ্ধৰ বাবে ভালদৰে সাজু কৰি তোলা। 2 আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত সুন্দৰ পাঠ্যক্ৰম, নতলীয়া পুথিভঁৰাল, ছাত্ৰাবাস, গুৰু শিষ্যৰ সুসম্পৰ্ক আৰু পণ্ডিতৰ মিলনভূমি আছিল। 3 কি যে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য আছিল এজন শিক্ষাৰ্থীক সমাজসেৱক হিচাপে গঢ়ি তোলা। ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। অ'কে ষ্টুডেণ্ট, এতিয়া চোৱা ভাৱ বিষয়ক যিখিনি বাক্য ৰচনা কৰা স্বাধীন চিন্তা সেইখিনি কৰি দি আছোঁ চোৱা। প্ৰথমতে আছে যে স্বাধীন চিন্তা। স্বাধীন চিন্তাই মানুহক নতুন নতুন পথ বিচাৰিবলৈ অনুপ্ৰেৰণা দিয়ে। জ্যোতিষশাস্ত্ৰ। মোৰ ককাই জ্যোতিষশাস্ত্ৰৰ সহায়ত ৰাশিফল নিৰ্মাণ কৰে। বাহিৰে ভিতৰে। পুৱাৰ পৰা বাহিৰে ভিতৰে ঘৰটো ধুই পুচি পৰিষ্কাৰ কৰা হৈছিল। পোৰা মাটি। বৰষুণৰ পানীত পথৰ পোৰা মাটি ধুই গৈছিল। অ'কে, এতিয়া চোৱা সন্ধি ভাঙা। শিক্ষাগাৰ, শিক্ষা যোগ আগাৰ, বিদ্যালয় বিদ্যা যোগ আলয়, পুৰুষাৰ্থ পুৰুষ যোগ অৰ্থ।